Hello guys, কি খবৰ? Welcome back to my YouTube channel Hanan Vlogs. বহুত দিনৰ মূৰত আজি ফাইনালি যোৱা কালি আহিলো আমি ৰাইডত ওলাই অৰুণাচললৈ আহিলো। মনসুন সিজন চলি আছে যেতিয়া আৰু আমাৰ সামাৰ ভেকেশনৰ বন্ধ পাইছো, সবে বন্ধ পাইছে। তো আমি 9 জন মান আহিলো। তো যোৱা কালি আহি দিৰাং থাকিলো ৰামা কেম্পত আৰু তাৰ পৰা আজি লুব্ৰাং বেলি আহিলো। লুব্ৰাং বেলি মানে ইমান মানুহ আহাই নাই এতিয়ালৈকে, মানে জাস্ট ষ্টাৰ্ট হৈছে, কিন্তু মানে আপুনি हिडन प्लेस বুলি ক'ব পাৰে। সো ইয়া দুনিয়া গাঁও চক পুরা কাশ্মীৰৰ নিচিনা। এটা কিবা এটা ফেষ্টিভেল হৈ আছে ইহঁতৰ। লুব্ৰাং বেলিৰ লাষ্ট একদম পইণ্ট এইটোৱে, বাকি আৰু সব পাৰে ৰাস্তা নাই একো। বাকি আমি পিন্ধি আহিলো আৰু চক চাৰিওফালে পুরা ডাঙৰ ডাঙৰ পাহাৰ মাউন্টেইন। উইন্টাৰ সিজনত এইবিলাক পাহাৰত মানে বৰফ থাকে, স্নো কভাৰ্ড হৈ থাকে পুরা। তো বাকি আমাৰ লগৰ কেইটাও তাতে আছে এতিয়া। পুরা এইটো চক নাকি ধুনিয়া লাগিছে। তো লুব্ৰাং বেলি মানে মই যোৱা বছৰ চাইছিলো, কিন্তু তেতিয়া মানে অহা হোৱা নাছিলে আৰু ৰাস্তাটো মানে বহুতে বেয়া। মানে 13 কিলোমিটাৰ দিৰাঙৰ পৰা 13 কিলোমিটাৰ আহিব লাগে। ৰামা কেম্প পাৰ হৈ এটা ৰাস্তা ওপৰেদি উঠি গৈছে, সেইটো ৰাস্তা দি আহিব লাগে। বাকি ৰাস্তাটো বহুতে বেয়া, 1 ঘণ্টা মান লাগে। 13 কিলোমিটাৰ ৰাস্তা 1 ঘণ্টা লাগি যায়। আপোনালোকে যদি ইয়াতে আহিব বিচাৰে তেতিয়া হলে যদি বাইকত আহে তেতিয়া হলে মানে আপাৰ সিসিৰ বাইক বিলাক লৈ আহিব, যেন 25 সিসি বা 160 সিসি বিলাক মানে না নিব পাৰিব বাৰু, কিন্তু কষ্ট হ'ব বহুত। আমাৰ লগত দুটা এমটি আহিছে, হেতৰ অলপমান কষ্ট হৈছে। কিন্তু ৰয়েল এনফিল্ডৰ বাইক যিকোনো বাইক লৈ আহিলে বা অলপ হেভি সিসিৰ বাইক লৈ আহিলে তেতিয়া প্ৰবলেম নাই মানে, কিন্তু আহিব পাৰিব। মই এইটো কোৱা নাই যে আহিব নোৱাৰিব, কিন্তু আহিব পাৰিব, কিন্তু অলপমান কষ্ট হ'ব কাৰণ অলপ হাই এল্টিটিউডত আছে। এইখিনি এৰাউণ্ড 10,000 ফিট ওপৰত হ'ব মে বি। তো যোৱাবাৰ মাণ্ডালা টপতো গৈছিলো, মাণ্ডালা টপ সেম এল্টিটিউডতে আছে। তো বাকি চাব পাৰে। বাকি অলপ চেষ্টা কৰিম সেইফালে যাবলৈ আৰু লোকেল মানুহ ফালে কথা চথা পাতিম আৰু আপোনালোকক জনাম ইয়াৰ হিষ্ট্ৰী কি, ইয়াত মানুহ কেনেকৈ থাকে। তো এইবিলাক মানে, আৰু ইয়াত নেটৱৰ্কৰ সুবিধা আছে, সেই তাতে জিঅ' নেটৱৰ্ক আছে। বাকি ইয়াতে মানে কাৰেণ্ট আছে, কাৰেণ্টটো চাগে নাই, মোৰ এনেকুৱা লাগি আছে। এইটো চাওক সোলাৰ চিষ্টেম লাগি আছে, কাৰেণ্ট নাই। তো মই মানে এনেকুৱা জেগা মানে ফুৰি ভাল পাওঁ যোনবিলাক জেগাত মানুহ কম গৈছে বা ইলেক্ট্ৰিচিটি এতিয়ালৈকে যোৱা নাই, নেটৱৰ্ক নাই, এনেকুৱা জেগাত যাব বিচাৰো। তো ফাইনেলি ইয়াতে আহিলো लुब्रांग बेली, मैं को नाम कोई दिलो। तो भैया कैसा है? अच्छा है? ऐसे है। हाँ अच्छा, ये जगह का नाम लुब्रांग बेली है ना? हाँ, अच्छा अच्छा, ठीक है। अभी यहाँ पे फेस्टिवल चल रहा है क्या? हाँ, क्या पूजा करता है? क्या पूजा चल रहा है? ये आदमी गुजर हो गया ना। ओ गुजर हो गया ना, आदमी गुजर हो गया। अच्छा ओके ठीक है, थैंक यू। तो यहाँ লোকেল মানুহ এজন পালো, অলপমান কথা পাতিলো। তো ইয়াতে কিবা মানুহ ঢুকাইছিলে সিহঁতৰ। এই ভাল লাগে ইয়াতে, ধুনীয়া চাওক না, কিমান শান্তিৰ প্লেচ, একো পলিউশ্যন ফ্ৰী প্লেচ হয় এইবিলাক। তো বাকি ভালে লাগি আছে এতিয়া, আৰু মোৰ লগৰ কেইটাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইটো আপোনালোকক জনাম। তো চলো, এতিয়া আমি ভিলেজৰ ভিতৰত আহিলো। তো এতিয়া আণ্টি ইয়াতে মানে ফটো উঠালো আণ্টিৰ ঘৰত। মানে ঘৰটো ভাল লাগিছে, মানে অকল শিল দি মানে বনোৱা, বাকি কোনো ইটা চিমেণ্ট বালি এইবিলাক মানে ব্যৱহাৰ কৰা নাই। তো ভালেই লাগিছে। এণ্ড আণ্টিয়ে এতিয়া আমাক মানে চাহ অফাৰ কৰিছে, কৈ আছে অলপ চাহ খাই যোৱা যেতিয়া আহিছে। মানে ইয়াত বহুত ফ্ৰেণ্ডলি হয় এণ্ড মানে বহুত ভাল মানুহ হয় ইয়াত মানে। তো এতিয়া চাহ বনাই আছে, তো আমি খাম আৰু চাহ, আৰু ভিডিঅ' বনাব কৈছে ধুনীয়াকৈ। ভিলেজটো কেনেকুৱা লাগিছে সেইটো সুধিছে, তো ভাল লাগিছে। আমিও কিবা কিবি কথা পাতিলোঁ, ভাল লাগে মানে ট্ৰেভেল। আপুনি এইটো নহয় যে আপুনি গ'লে ৰিল এটা বনালে, ফটো এটা উঠালে, আহি গ'লে, এইটো ইট ইজ নট ট্ৰেভেল। ট্ৰেভেল হৈছে আপুনি যাওক, মানুহৰ লগত কথা পাতক, কালচাৰ কেনেকুৱা, এটা ট্ৰেডিশ্যন কি, এইবিলাক মানে জানিব লাগে। তেতিয়াহে আপুনি মানে অৰিজিনেল মজাটো পাব, সঁচা মানে যোনটো ট্ৰেভেল সেইটো পাব। তো এতিয়া আমি এক্সপ্ল'ৰ কৰি আছোঁ এণ্ড মানুহক সুধি আছোঁ কিবা কিবি কথা, সিহঁতৰ লাইফ কেনেকুৱা, আমাৰ লাইফ কেনেকুৱা। অলপ ডিফাৰেণ্ট হয় না, কাৰণ ইমান ওপৰত 10,000 ফিট ওপৰত ইয়াতে জীৱনটো কটাই আছে। তো বহুতখিনি কিবা কিবি বস্তুৰ সন্মুখীন হয়। আৰু মই এটা কথা কৈছিলোঁ যে ইয়াতে কাৰেণ্ট নাই, তো ইলেক্ট্ৰিচিটি আছে বাৰু, আহি গৈছে। মই তাতে মানে একো হেৰি দেখা নাই যে, সেইটো কাৰণে কৈছিলোঁ। বাকী ঠিক আছে, আৰু কিবা কিবি যদি ইনফৰমেশ্যন মই পাওঁ তেতিয়াহ'লে আপোনালোকক জনাম। তো বাকী ইয়াৰ ভিলেজটো চাব পাৰে পিনে পুৰা ধুনীয়াকৈ, আৰু ঠাণ্ডা ছিজনত মানে স্নো পৰে। তো এয়া আণ্টিৰ ঘৰ, এইটো আণ্টিয়ে চাহ বনাব গৈছে ইয়াতে। এতিয়া আমি চাহ খাম আহি আকৌ। চলো খাই ওলালো, আৰু চাহ মানে বহুত ধুনীয়া বনাইছে। ইয়াকৰ ঘি, পিয়'ৰ ইয়াকৰ ঘি বনাইছে, আৰু
সেইটো ঘি দি চাহ খুৱাইছে আমাক আৰু গাখীৰো দিছে তো বাকী ভাল লাগিছে মজা মানুহকেইটা বহুত ভাল তেহেঁতৰ লগত এটা ফ্ৰেণ্ডলি এটা ৰিলেশ্যন হ'ল আমাৰ তাত গ'লেও কেতিয়াবা আমিও সিহঁতক এনেকৈ ছাৰ্ভ কৰিম যেনেকৈ আমাক কৰিছে তেনেকৈ চলিব লাগে দুনিয়াত থাকিলে মানে এনেকৈ মিলা প্ৰীতিত চলিব লাগিব চবেই তেতিয়াহে আমি এজনে আন এজনৰ সহায় কৰিব পাৰিম ঠিক আছে এতিয়া আমি যাওঁ ইয়াৰ পৰা বৰষুণ আহিলে বহুত প্ৰব্লেম হ'ব কাৰণ এতিয়া আমাৰ আৰু বহুতখিনি যাব লাগিব তলত তো লেটছ গো দুল্লা ভাই কেনেকুৱা লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ ভাই সেইটো গাঁৱত আহি কেনেকুৱা পালা গাঁৱত মানে এটা পিচ পাইছোঁ শান্তি পাইছোঁ আৰু মানুহখিনি বহুত ভাল আছিলে বহুত ভাল না চাহটো যে ইউনিক মানে এনেকে কোনোবা এনেকে চাহ আমি কেতিয়াও খোৱা নাই ইয়াকৰ হেৰি দি লৈ চাহ খাবলৈ ইয়াকৰ ঘি দি আমি চাহ কেতিয়াও খোৱা নাই না তো চলো মই ফাৰ্ষ্ট টাইম